ৰঙিয়াৰ ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক ভৱেশ কলিতাই 10 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে আৰু এই সাহায্য দিয়াৰ আঁৰত কি আছে বাৰু? সুপ্ৰভাত, সকলোকে নমস্কাৰ জনাইছো আন এটি নতুন ভিডিঅ'লে। আৰু আজি ভিডিঅ'টো আন দিনাবিলাকৰ দৰে নহয়, অলপ মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰাও কৈছো আৰু মানে বহুত প্ৰশ্ন উদয় হয়, সেইটো কাৰণে আপোনালোকৰ ওচৰলৈ লৈ আহিলো। আৰু যেহেতু দুদিন মই কৈছিলোৱে মই এইবিলাক পিকনিক খাবলৈ যোৱা কৰা ভিডিঅ' মানে সেই দুদিন নিদিওঁ আৰু আজি হ'ল 3 তাৰিখ, গতিকে ভিডিঅ'টো মই বনাবলৈ লৈছো। এতিয়া প্ৰশ্নকেইটা মানে এনেকুৱা ধৰণৰ যে ভৱেশ কলিতাই 10 লাখ টকা ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক সাহায্য দিছে আৰু এই সাহায্য তেওঁ ব্যক্তিগত নে চৰকাৰী নে তেওঁ নিজৰ পালি নেতাই হত্যা কৰাৰ কাৰণে এইখিনি দি পেলাই ধৰ্মেন্দ্ৰ নাথৰ পৰিয়ালক মানে মুখ বন্ধ কৰিবলৈ বিচাৰিছে। তেওঁ ব্যক্তিগতভাৱে যদি এই সাহায্যখিনি আগবঢ়াইছে, তেওঁ এই সাহায্য দিয়া অধিকাৰ আছেনে নে আন কিবাহে? ইয়াৰ আঁৰত আছে তেওঁ অপৰাধীৰ লগত জড়িত আছে আৰু জড়িত নাথাকিলেও তেওঁ এজন হত্যাকাৰীৰ পক্ষ লৈছে। ভৱেশ কলিতাই কৈছে সেই হত্যাকাৰী কিজন বোলে তেওঁ চিনি নাপায় আৰু বিজেপিৰ লিডাৰ নহয়। বিজেপি যদি লিডাৰ নহয়, তেওঁৰ লগত শুৱে বায়ে কিয় ফটো উঠি আছে? নে যেতিয়া অপৰাধ কাম কৰে তেতিয়া বিজেপি নহয়? আৰু এই অপৰাধী কিজন যদি আজি অসমীয়া নহয় মুছলিম ল'ৰা হ'ল হয়, তেতিয়া আপোনালোকে লগে লগে এনকাউণ্টাৰ কৰিলে হয়নে নাই? যদি দিনত আপোনালোকে তেহেতক ধৰিছে, ৰাতি হোৱাৰ লগে লগে আমি শুনিলো হয় বিগ ব্ৰেকিং নিউজ, পলাবলৈ ধৰোঁতে ভৰিত গুলিয়াই দিছো, নহয়নে মহাশয়? ধৰ্মেন্দ্ৰ নাথৰ মাতৃ বুকু সুদা হ'ল, আপোনাৰ কি ফৰফৰাই গ'ল? নহয়নে বাৰু? আপোনালোকৰতো একো ফৰফৰাই যোৱা নাই, কাৰণ আপোনালোকৰ ইলেকশ্যন আহি আছে আৰু আপোনালোকে তাত যদি 10 লাখ টকা এটা দি মানুহজনী মুখখন বন্ধ নকৰে, কাৰণ কেও চাইডে মানে গোটেই অসমে গম পাইছে যে আপোনালোকৰ পালি নেতাকেইটাই মাৰিছে আৰু ভেকু ভাওনা কৰি পালি নেতাকেইটাক 3-4 দিনৰ পিছত ধৰি আনিছে, অ'ৰ পৰা তোৰ পৰা আৰু এটা সেই বায়ু সেনা বাহিনীৰ পৰা কালি নে কি সেইটো আনিছে, হয় নহয় সেইটো ভগৱান জানে। আৰু তেওঁ চিঞৰি আছে কি মই হত্যাকাৰী নহয়, মই মাত্ৰ ফটো এখনে উঠাবলৈ গৈছো। যদি তই হত্যাকাৰী নহয় তই পলাই ফুৰিছিলি কিয়? হা? যিমানবোৰ 2 নম্বৰী মানুহ যেনে ঘৰখনকাৰী, হত্যাকাৰী, এইবিলাক মানুহ সব বিজেপি দলত জড়িত। আৰু এইখিনি মানুহে যদি আজি মুছলিম ল'ৰা হ'ল হয়, মই আকৌ কৈছো মুছলিম ল'ৰাই যদি এইখিনি কাম কৰা হয় তেতিয়া ক'লে হয় এই গৌৰৱ গগৈৰ লগত এনেকুৱা, এই কংগ্ৰেছৰ দিনতহে এহেঁতৰ এনেকুৱা। কিন্তু এতিয়া বিজেপিৰ দিনতহে হত্যা, হিংসা, লুণ্ঠন, ঘৰখনকাৰী এইবিলাক বেছি হৈছে। তাৰ আঁৰত কি জানে? আপোনালোকৰ বিজেপিৰ দলটোত মানে 50টাই 2 নম্বৰী। আৰু যেতিয়াৰ পৰাই বিজেপি চৰকাৰ আহি গ'ল তেতিয়াৰ পৰাই ইয়াত মানে কি হৈছে জানেনে? মদৰ, ড্ৰাগছৰ এইবিলাক বেহা বেছি। আৰু এই ড্ৰাগছৰ, মদৰ এইবিলাকতে পৰি ল'ৰাবিলাক উতনোৱা। আৰু আপোনালোকে আমাৰ সৰু সৰু ল'ৰাবিলাকক কি কৰিছে জানেনে? কিবা কামত লগাব নহয়, মদ খুৱাই মাতাল কৰিব, মদ গাঞ্জা এইবিলাক খুৱাই মাতাল কৰি এই যা তহঁতে আমুক কামটো কৰ, আমি আছো যা, এনেকুৱা কিছুমান উচতাই উঠি অহা ল'ৰাখিনিক ধ্বংস কৰিছে। তাৰ আঁৰত আপোনালোকৰ বাদে বেলেগ কোনো নাই, গম পাইছে? মাক বাপেকৰ কথাই নুশুনে এতিয়া ল'ৰা ছোৱালীয়ে। কিয়? এই বিজেপি লিডাৰ আছে, আমি যাম আমুকৰ তাত, আমি মদ অকণ খাবলৈ পালে তেহেঁতৰ সমান আৰু কোনো নাই। কিন্তু সেই উঠি অহা ল'ৰাবিলাকৰ মাথাটো এনেকুৱা আপোনালোকে মানে ব্ৰেইন ৱাছ কৰি দিছে নহয়। কাবাক হয়তো আপোনালোকে বাইক এখন দিছে, কিবা এখন দিছে, মানে ঘৰত নোপোৱা বস্তু কিছুমান দি পেলাই ল'ৰাবিলাকক ধ্বংস কৰি দিছে। আৰু আপোনালোকে ভাবিছে নেকি যে লোকৰ ল'ৰা ছোৱালীক ধ্বংস কৰি আমি ৰাজপাত চলাম বুলি? আপোনালোকৰ ঘৰৰ ভিতৰুৱা কিছুমান কথা মিডিয়াই গম নাপায় কাৰণে আপোনালোকো কিন্তু শান্তিত থকা নাই। আৰু এটা কথা মনত ৰাখিব, অসমৰ জনসাধাৰণ ইমান মূৰ্খ নহয়, মানুহে দেখাই পেলাই খাও দিব নালাগে। যেতিয়া অন্তৰত দুখ পায়, যিখিনি মুখ মানে অন্তৰত দুখ পায় সেইখিনি যেতিয়া মানে নিজে নিজে অট'মেটিক ওলাই থাকে, সেইখিনিয়ে আপোনালোকৰ কাৰণে খাও পাত। আৰু আপোনালোকৰ ল'ৰা ছোৱালীও কোনো কাৰণত ভাল নহয়, মনত ৰাখিব। আৰু যেতিয়াৰ পৰা এই চৰকাৰখন আহিলে তেতিয়াৰ পৰাই এই বোলে ATM চুৰ, এই বোলে বাইক চুৰ, এই বোলে গাড়ী চুৰ, কিমান চুৰ। আৰু এই চুৰখিনিয়ে কি জানেনে? আপোনালোকৰ লগত জড়িত। কাৰণ কিয় জড়িত বুলি ক'লো জানে?
এই পুলিচে যদি এই চুৰবিলাকক ধৰে আপোনালোকে দমচম দি পেলাই চুৰবিলাকক উলিয়াই আনে পুলিচৰ তাৰ পৰা আমাৰ ল'ৰা এইকেইটা এৰি দিয়ক আৰু যোন পুলিচে আপোনালোকৰ কথা নুশুনিব সেই পুলিচক কি কৰে মানে বেলেগলে ট্ৰান্সফাৰ দি দিয়ে আৰু আপোনালোক মানে একদম থম মদন গোপাল হৈ পেলাই বহি থাকে আৰু যেতিয়া এইবিলাক এটিএম চুৰ এইবিলাক যে হয় মোৰ অনুমান মোৰ ফালৰ পৰা মই কওঁ এইবিলাকৰ হয়তো ভাগ আপোনালোকে চুৰবিলাকৰ পৰা লয় চাগে নহলে আপোনালোকে চুৰবিলাকক কিয় নধৰে আৰু কলে কিয় লাজ পায় আৰু এই কথাটো যেতিয়া কোনোবাই কব বা হেৰি কৰিব তেতিয়া এইজনীক ধৰিয়ান এইটোক ধৰিয়ান আমাৰ কথা এনেকে প্ৰচাৰ কৰিছে আপোনালোক হল তেনেকুৱা গম পাইছে কিন্তু এটা কথা মনত ৰাখিব ওপৰতো এজন আছে আপোনালোকে ইয়াত সমাজখনক ফাঁকি দিব পাৰে কিন্তু এই ওপৰলাক ফাঁকি দিব নোৱাৰে আৰু এই বিজেপি পালি নেতাবিলাকে যদি ক'বাত কিবা বেয়া কাম কৰে বা নেতাবিলাকে বা মন্ত্ৰীবিলাকে বা বিধায়কবিলাকে যেতিয়া বেয়া কাম কৰিব আপোনালোকে যদি তাত মাতে এইটোক ধৰি আন এইটোক জেলত ভৰাই থ এইটোক আমুকৰ আৰু নানানটা কেছত জাপি দিয়ে আৰু কি কৰিব জানেনে পাৰিলে ধৰি নি পেলাই কাবাক পঠাই কৰি আহি পেলাই কিবা গাঞ্জা থব কিবা থব তাৰপিছত ক'ব এই গাঞ্জা তেওঁলোকৰ ঘৰত গাঞ্জা পোৱাৰ কাৰণে তেওঁক আমি গ্ৰেপ্তাৰ কৰিছো তেওঁলোকৰ বুদ্ধি তেওঁলোকৰ এই খুপ্ৰীটোত বেয়া বুদ্ধিৰ বাবে মানে বাদে ভাল এটাও নাই সিহঁতৰ মনত অহনিকে এই খুপ্ৰীটোত অকল বেয়া বুদ্ধিয়ে মানে ঠাহ খাই আছে আৰু এতিয়া এনেকুৱা দিন আহি পৰিছে সমাজৰ হৈ বা দেশৰ হৈ যদি কিবা এটা কবিতাও লিখে সিহঁতে সেই কবিতা লিখা মানুহজনীকো বা কবিতা লিখা ল'ৰাটোকো ধৰি আনি পেলাই জেলত দিয়ে এই তহঁতে দেশ বিৰোধী কবিতা লিখিছ এইটো লিখিছ সেইটো লিখিছ আচলতে চুৰৰ মন পুলিচ যে সিহঁতৰ গাত কোনোবাই কিবা এটা কথা ক'লে লাগি যায় গম পাইছে গতিকে আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকো অকমান ভিডিঅ' ক্লিপ এটা লৈ আহিছো হেতু লগাই দিছো আপোনালোকে চাওকচোন আকৌ লগ পাই আছো চাই লওক নতুন বছৰক আদৰিব কিবা পাব কিবা হেৰুৱাব আপুনি ৰঙিয়াবাসীও ধুমুহাৰে যুঁজি শেষ কৰিলে এইটো বছৰ মাকৰ বুকু খুদা হল এই খবৰ ৰঙিয়াৰ এই খবৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সমষ্টিৰ ইয়াৰ পাছত হয়তো ৰঙিয়াৰ পৰা বিগ ব্ৰেকিং নাহিব ইয়াৰ পাছত হয়তো ৰঙিয়াৰ পৰা নহব পোনপটীয়া সম্প্ৰচাৰ ধৰ্মেন্দ্ৰ নাথৰ শেষকৃত্য সম্পন্ন হল সেই যে 25 ডিসেম্বৰত বিজেপিৰ ডাঙৰ নেতাৰ খুৱে বাৱে থকা নেতাই মাৰিছিল তাৰ পাছত পুখুৰীত পেলাই দিয়া বুলি যে খবৰ পাইছিল পৰিয়ালে পাছত যে সেই পুখুৰীতে উদ্ধাৰ হৈছিল মৃতদেহ 30 ডিসেম্বৰত আজি 1 জানুৱাৰী নতুন বছৰ আৰু কেইটামান প্ৰশ্ন ভৱেশ কলিতা ডাঙৰীয়া এতিয়া আপুনি কৈছে সেই যুৱক কেজন বিজেপিৰ সদস্য নহয় সেইদিনা কম্প্ৰমাইজ নকৰা হলে হয়তো ধৰ্মেন্দ্ৰক জীৱনতে উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন ইয়াৰ মানে কি সেইদিনা কম্প্ৰমাইজ কৰাৰ পাছতে ধৰ্মেন্দ্ৰৰ মৃত্যু হৈছিল নেকি আৰু এটা কথা সেইদিনা কম্প্ৰমাইজ হেনো থানা চৌহদত হৈছিল তেন্তে ধৰ্মেন্দ্ৰক বিচৰাৰ দায়িত্ব কেৱল পৰিয়ালৰে আছিল নেকি অভিযোগ উঠিছিল আৰক্ষীয়ে হেনো কম্প্ৰমাইজ হোৱাৰ পাছত চাহ খাবলৈও কিবা লৈছিল তেন্তে আৰক্ষীয়েও ধৰ্মেন্দ্ৰৰ সন্ধান কৰিব লাগিছিল নিশ্চয় তেন্তে হাজুলৈ বদলি কৰি নতুন বছৰৰ উপহাৰহে দিয়া হল নেকি অজয় বৰ্মনক ৰাইজৰ দাবী ওচি অজয় বৰ্মনৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা হ'ব লাগে হৈছে জানো অজয় বৰ্মনক বদলিয়ে নহয় চাকৰি বা বাধ্যতামূলক অব্যাহতি দি ৰাইজক আশ্বস্ত কৰক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেতিয়া ওলাব প্ৰকৃততে ধৰ্মেন্দ্ৰৰ মৃত্যু হৈছিল কেনেকৈ মৃতদেহ পুখুৰীত কেনেকৈ ওলাল এই ঘটনাৰ তদন্ত ভালকৈ কৰিব লাগিব এজাহাৰত অভিযোগকাৰী 10-12 জন বুলি কোৱা হৈছে 9 অভিযুক্ত এতিয়ালৈ জালত পৰিছে আৰু কোন আছিল এই সমূহৰ তদন্ত হ'ব লাগিব আৰু এটা বিষয় গুৰুতৰ 10 লাখ টকা মুঠ যি আৰ্থিক সাহায্যৰ কথা কৈছে ভৱেশ কলিতাই সেইটো পুনে পুনে পাব লাগে ধৰ্মেন্দ্ৰৰ পৰিয়ালে আমাৰ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া দেৱ আমাৰ এই মৃতকৰ গৃহত উপস্থিত হৈছিলে তেখেতে এটা আশ্বাস দিছিলে তেখেতৰ ফালৰ পৰা কিবা এটা আৰ্থিক অনুদান সহায় কৰিব তাৰ উপৰিও 10 লাখ টকাৰ যিটো মানে কি অনুদান আগবঢ়োৱা বুলি কৈছে সেই অনুদানটো যে লেহেমীয়া গতিত নগৈ প্ৰত্যক্ষভাৱে মানে কি সেই ধনটো লাভ কৰে তাৰ বাবে আপোনালোকৰ মাধ্যমে তেখেতসকলক আমি অনুৰোধ জনাম ভৱেশ কলিতাই ফোন কৰিছে খবৰ লৈছে পৰিয়ালৰ অভিযুক্ত গ্ৰেপ্তাৰে যেন সামান্যহে উত্তাপ কমাইছে মাতৃৰ বুকুৰ জুইৰ দাবী শাস্তিৰ কঠোৰ শাস্তিৰ অভিযুক্ত আৰু অভিযুক্তক সহায় কৰা সকল
নিশ্চয় ভিডিঅ'টো দেখিলে নহয়নে আৰু ইয়াৰ পৰা বাৰু আপোনালোকে কি বুজিলে আৰু মই যিখিনি কথা কৈছিলো সেইখিনি বাৰু মিছা নেকি গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই